মামাৰ আচল অৱস্থাটোৰ কথা গম পাই মোৰ চকু পানী নুৰুৱা হল গাইজ। প্ৰথমতে আহকচোন শুনো মামাৰ অৱস্থাটোনো কি, তাৰ পাছত চাম আমি কেইটামান ফানি কমেণ্টছ। মোৰ সম্পত্তিয়ে নাই। আপোনাৰ বাইদেউ এইটো কাম কৰি খায় না, চুৰ কৰিতো নাখায়। মানে মোৰতো কোনো এটকাও সম্পত্তি নাই, দৰমহাৰ বাদে মোৰ একোৱে নাই। মাটিটো বাদেই দিয়ক, ডিব্ৰুগড়ত যেনে তেনে আহি পেলাই ওলাই যাব লাগে। হিমন্ত অৰুণোদয় আঁচনি এটা দিব লাগে মামাক আৰু PM কিষাণ এটা দিব লাগে। আপোনাৰ নিচিনা গৰীব দুখীয়া মানুহ এই এছিয়া মহাদেশতে নাই মামা। ৰাইজে মিলি তেখেতক অৰুণোদয় মিঠাতেল দিয়াৰ ব্যৱস্থা কৰিব লাগে, নে কি কয় ৰাইজ? হে ভগৱান, শান্তিত থাক বাবা। মই ভাত খায়ে পোৱা নাই, মই জীয়াই থাকিবলৈ একো নাখাওৱেই। মামা আপোনাৰ কাৰণে বেয়া লাগে। তো গাইজ, ভিডিঅ'টো জাষ্ট এণ্টাৰটেইনমেণ্টৰ কাৰণেহে বনালো দেই। যদি চাই মজা পালে তেনেহলে আপোনাৰ ফ্ৰেণ্ডছৰ লগতো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।